নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুইফাটলৈ। আজি কিছু ঘণ্টা পূৰ্বে আজি ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। উক্ত পৰীক্ষাৰ প্ৰশ্ন কাকতখন আমি আপোনালোকৰ বাবে সলভ কৰি দিবলৈ আগবাঢ়িছোঁ। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ। প্ৰথম কুৱেশ্যনটো আহিছে, ইন ইণ্ডিয়া GST ইজ এ ডুৱেল মডেল অফ ডেছ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন ইণ্ডিয়া GST ইজ এ ডুৱেল মডেল অফ কানাডা। অপশ্যন বি ইজ কাৰেক্ট। নেক্সট আহিছে যে কুৱেশ্যন নম্বৰ 2, হুইচ ওৱান অফ দ্য ফলোইং ইজ ৰেছপঞ্চিবল ফৰ প্ৰিপেৰেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ইউনিয়ন বাজেট টু দ্য পাৰ্লিয়ামেণ্ট। যি বিত্তীয় বাজেট সংসদত উপস্থাপন কৰা হয় তাৰ প্ৰিপেৰেশ্যন আৰু প্ৰেজেণ্টেশ্যনৰ দায়িত্ব কোনটো ডিপাৰ্টমেণ্টৰ থাকে, আৰু শুদ্ধ উত্তৰটো হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। Next question number 3, in the context of India's 5-year plans, a shift in the pattern of industrialization with lower emphasis on heavy industries and more of infrastructure began in which plan? Aru in our consideration, the correct answer should be option B, 6th plan. Option B should be the correct answer. Next question number 4, which one of the following is not an industrial corridor? Aru ইয়াৰ শুদ্ধ উত্তৰ হিচাপে আমি বিচাৰি পাইছোঁ কানপুৰ নাগপুৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ। অপশ্যন ডি should be the correct answer. Next আহিছিল question number 5, which one of the following countries was the largest source of FDI in 2019? Option D should be the correct answer. Singapore is the correct answer. Next question number 6, which is the largest industry in India? আৰু আমাৰ ওচৰত উপলব্ধ তথ্য অনুসৰি টেক্সটাইল ইণ্ডাষ্ট্ৰিটো হৈছে লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া। আটাইতকৈ বেছি সংখ্যক মানুহ বা আটাইতকৈ বেছি সংখ্যক উপাৰ্জন আহৰণ কৰা ইণ্ডাষ্ট্ৰিটো হৈছে টেক্সটাইল। নেক্সট কুৱেশ্যন নম্বৰ 7, প্লেনিং ইন ইণ্ডিয়া ডিৰাইভছ ইটছ অবজেক্টিভ ফ্ৰম হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, DPSP। নেক্সট কুৱেশ্যন নম্বৰ 8, সহজ প্ৰশ্ন, হোৱাইট ৰিভলিউশ্যনৰ লগত কোনজন ব্যক্তিক জড়িত কৰিব পাৰি? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডক্টৰ ভাৰ্গিছ কুৰিয়ানক হোৱাইট ৰিভলিউশ্যন বা অপাৰেশ্যন ফ্লাড বুলি যাক কোৱা হয় তাৰ জনক হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 9ত সুধিছিল যে দ্য প্ৰেচিডেণ্ট কেন ডিজলভ দ্য লোকসভা অন এডভাইচ অফ হুম অৰ ৰিকমেণ্ডেশ্যন অফ হুম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰাইম মিনিষ্টাৰৰ এডভাইচ অনুসৰি প্ৰেচিডেণ্টে লোকসভা ভংগ কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 10ত সুধিছে যে হুইচ এমং দ্য ফলোইং ডিড নট পাৰ্টিচিপেট ইন দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ? ইয়াৰ প্ৰথম তিনিওটা অপশ্যন ৰাণী লক্ষ্মীবাই, বাহাদুৰ শাহ জাফৰ আৰু দান্তিয়া টুপি, তেওঁলোকে পাৰ্টিচিপেট কৰিছিল 1857 সেই চিপাহী বিদ্ৰোহ যাক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি কোৱা হয়। গতিকে একমাত্ৰ অপশ্যনটো বাকী ৰৈছে ডি, টিপু চুলতান। ডেট শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট, দ্য ফাৰ্ষ্ট বেটল ফট বাই আহোমছ এগেইনষ্ট দ্য মোগলছ ৱাজ, আৰু এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভৰলীত হোৱা যুদ্ধখনে প্ৰথম আহোম আৰু মোগলৰ মাজৰ যুদ্ধ। প্ৰায় ইটাখুলিকো কনফিউজ কৰে, আচলতে ইটাখুলি শেষৰখন যুদ্ধ। নেক্সট, হু বিল্ড দ্য টেম্পল অফ চণ্ডিকা এট ছয়গাঁও? আৰু ইন আৱাৰ কনচিডাৰেশ্যন প্ৰতাপ সিংহ। অপশ্যন বি শুড বি দ্য কাৰেক্ট আনচাৰ। আমি যি তথ্য লাভ কৰিছোঁ। নেক্সট আহিছিল কুৱেশ্যন নম্বৰ 13, ডিউৰিং দ্য আহোম ৰুল ৱেভিং ৱাজ মেড কম্পালচৰি বাই হুম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিখ্যাত আহোম বিষয়া মোমাই তামুলী বৰবৰুৱাই বয়নশিল্পক আহোম ৰাজত্বৰ সময়ছোৱাৰ প্ৰজাসকলৰ বাবে এটা কম্পালচৰি কাম হিচাপে তেওঁ বিবেচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, হু ইজ জেনেৰেলি ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ? সহজ প্ৰশ্ন, কমন প্ৰশ্ন। অসমীয়া গদ্য সাহিত্যৰ পিতৃপুৰুষ হিচাপে ভট্টদেৱক অভিহিত কৰা হয়। নেক্সট, ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নামটো কি সুধিছে কুৱেশ্যন নম্বৰ 15ত, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 16ত সুধিছে যে ইঞ্চুৰেঞ্চ ছেক্টৰ ৰেগুলেশ্যন কোনে কৰে ভাৰতবৰ্ষত? ইণ্ডিয়ান ইঞ্চুৰেঞ্চ ছেক্টৰ ৰেগুলেটৰী অথৰিটি কোন? আৰু শুদ্ধ উত্তৰটো হৈছে IRDA। অপশ্যন ডি, দেট ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 17ত সুধিছে যে ইণ্ডিয়া আৰ্নছ মেক্সিমাম ফৰেইন এক্সচেঞ্জ বাই দ্য এক্সপৰ্ট অফ হুইচ অফ দ্য ফলোইং? আইৰণ, টি, টেক্সটাইল, ৰাবাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেক্সটাইল। কুৱেশ্যন নম্বৰ 18ত আহিছে যে হুইচ one of the following countries is the first borrower of fund from International Monetary Fund? IMF ফৰ্মেশ্যনৰ পিছত তেওঁলোকৰ পৰা প্ৰথম ফাণ্ড কোনখন দেশে ধাৰ কৰিছিল? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফ্ৰান্স। নেক্সট, গুডছ এণ্ড ছাৰ্ভিচ টেক্সে কোনকেইটা টেক্স কভাৰ কৰা সুধিছে? অপশ্যন ডি শুড বি দ্য কাৰেক্ট আনচাৰ। ছাৰ্ভিচ, এক্সাইজ এণ্ড ভেট তিনিওটা টেক্সেই গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ আণ্ডাৰত আহে। নেক্সট কুৱেশ্যন নম্বৰ 20ত আহিছিল যে হু প্ৰেজেণ্টেড দ্য ফাৰ্ষ্ট ইউনিয়ন বাজেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, RK ষণমুখম ছেত্ৰী। তেওঁ আছিল ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ, আৰু 1947 চনৰ 26 নৱেম্বৰ তাৰিখে তেওঁ ফাৰ্ষ্ট ইউনিয়ন বাজেট ছাবমিট কৰিছিল। গতিকে অপশ্যন ডি শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 21ত আহিছে যে মিড ডে মিল স্কিম যিটো ভাৰতবৰ্ষত চলি আছে সেইটো কোন চনত স্থাপন কৰা হৈছিল, প্ৰথম আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1995 চনৰ 15 আগষ্টত তাক আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 22, এ লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰি ইজ ওৱান ডেট requires hard manual labor, pays adequate wages to the labor, employs more hands, or provides facilities to labor? ইয়াৰ অপশ্যন বি আৰু ডি আমি ডাইৰেক্ট নালিফাই কৰিব পাৰোঁ। অপশ্যন এ আৰু চিৰ ভিতৰত ইন আৱাৰ কনচিডাৰেশ্যন অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট, পিংক ৰিভলিউশ্যন কিহৰ লগত জড়িত সুধিছে? আৰু শুদ্ধ উত্তৰটো হৈছে মিট প্ৰডাক্ট প্ৰমোশ্যন আৰু এক্সপৰ্টৰ লগত জড়িত পিংক ৰিভলিউশ্যন। গতিকে অপশ্যন এ শুড বি দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 24ত সুধিছে যে হুইচ অফ দ্য ফলোইং ৱাজ এ মেজৰ ইনষ্ট্ৰুমেণ্ট অফ পভাৰ্টি এলিভিয়েশ্যন ইন দ্য ৰুৰেল এৰিয়াজ এণ্ড ইজ ইমপ্লিমেণ্টেড ইন অল দ্য ব্লকছ অফ দ্য কাণ্ট্ৰি ইনিচিয়েটেড ইন দ্য ইয়াৰ 1980? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে IRDP। IRDP সকলো ব্লকতে 1980 চনটোত আৰম্ভ কৰা হৈছিল। নেক্সট, গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ ডেফিনেশ্যন সুধিছে। গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ ডেফিনেশ্যন এই গোটেইকেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সট 26, এমেজন ৰেইন ফৰেষ্ট ক'ত সুধিছে? সহজ প্ৰশ্ন, ব্ৰাজিলত অৱস্থিত। নেক্সট কুৱেশ্যন 27ত মেকমোহন লাইন যিটো
নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া আৰু আনাদাৰ ফৰেইন কাণ্ট্ৰিৰ মাজত এটা ডিমাৰ্কেশ্যন লাইন হিচাপে ব্যৱহাৰ কৰা হয় এই ফৰেইন কাণ্ট্ৰিটো কি সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে চাইনা আচলতে চাইনাৰ টিবেটান ৰিজনটোৰ ডিমাৰ্কেশ্যন লাইন হিচাপে ভাৰতবৰ্ষৰ সেই অঞ্চলটোৰ মাজত এই মেকমোহন লাইন অৱস্থিত নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28ত সুধিছে সহজ প্ৰশ্ন ইয়েন্দাবুৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল আৰু 1826 চনত স্বাক্ষৰিত হৈছিল ইয়েন্দাবুৰ সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ সেই সময়ৰ শাসকসকলৰ মাজত নেক্সট সুধিছে BCPL ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড এইটো লেপেটকটা ডিব্ৰুগড়ত অৱস্থিত এইটো কি ইণ্ডাষ্ট্ৰি সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি নেক্সট 30 সুধিছে যে হুইচ ওৱান অফ দ্য ফলোইং ইণ্ডাষ্ট্ৰি ইজ লিষ্ট পলিউটিং আৰু চিমেণ্টটো নহয় থাৰ্মেল পাৱাৰ প্লেণ্টটো হ'ব নালাগে ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি আৰু ৰলিং মিলৰ মাজত আমাৰ মতে ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি শুড বি দ্য কাৰেক্ট আনচাৰ নেক্সট হু ৱাজ দ্য লাষ্ট আহোম কিং পুৰন্দৰ সিংহ সকলোৱে জানো আমি সহজ প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 32 সুধিছে যে ৰিচেণ্টলি অসমৰ এগৰাকী আৱাসীয়ে গ্ৰীণ অস্কাৰ এৱাৰ্ড লাভ কৰিছিল আৰু মূলতঃ তাৰ এডজুটেণ্ট ষ্টৰ্ক যাক হাৰগিলা বুলি কোৱা হয় অসমীয়াত তাক ৰক্ষাৰ যি নেটৱৰ্ক গঢ়ি তুলিছিল তাৰ বাবে তেওঁ বঁটা লাভ কৰিছিল সেই ব্যক্তিগৰাকী কোন সহজ প্ৰশ্ন পূৰ্ণিমা দেৱী বৰ্মন নেক্সট দ্য এমিনেণ্ট জাৰ্নেলিষ্ট হু ৱাজ কনফাৰ্ড দ্য ৰমন মেগছেছ এৱাৰ্ড 2019 ফৰ হাৰ্নেছিং জাৰ্নেলিজম টু গিভ ভইচ টু দ্য ভইচলেছ আৰু শুদ্ধ উত্তৰটো হৈছে ৰবিশ কুমাৰক এই বঁটা প্ৰদান কৰা হৈছিল নেক্সট 34ত সুধিছে যে চি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ হু প্লেড এ ভাইটেল ৰোল ইন ইম্প্ৰুভিং ওমেন ৰাইটছ এণ্ড এডুকেশ্যন ইন দ্য কাণ্ট্ৰি এণ্ড ইম্পৰ্টেণ্ট লাইনটো হৈছে চি ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট ফিমেল টিচাৰ ইন ইণ্ডিয়া আৰু শুদ্ধ উত্তৰটো হৈছে সাবিত্ৰীবাই ফুলে তেওঁ জ্যোতিবা ফুলেৰ পত্নী আৰু সাবিত্ৰীবাই ফুলেকে প্ৰথম মহিলা টিচাৰ ভাৰতবৰ্ষৰ গণ্য কৰা হয় নেক্সট মেক ইন ইণ্ডিয়াৰ লগোটো কোনটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইতিমধ্যে ইকুইন পাঠৰ বিভিন্ন ভিডিঅ'ত আমি এনেকুৱা প্ৰশ্নসমূহ ডিছকাছ কৰিছোঁ এইটো কমন প্ৰশ্ন আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এণ্টায়াৰলি কক্সেৰে নিৰ্মিত যিটো সিংহৰ ছবি সম্বলিত যোনটো চিলোৱেট সেইটোৱে হৈছে মেক ইন ইণ্ডিয়াৰ লগো নেক্সট নেশ্যনেল চম্বল চেংচুৰী মধ্যপ্ৰদেশত যোনখন আছে সেইখন কোনটো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো জন্তুৰ ক্ষেত্ৰত এইটো এটা বাসস্থান হিচাপে গণ্য কৰা হয় আৰু শুদ্ধ উত্তৰটো হৈছে ঘৰিয়ালৰ কাৰণে এই নেশ্যনেল চম্বল চেংচুৰী যিখন তিনিখন ৰাজ্যত বিয়পি আছে সেইখন বিখ্যাত নেক্সট চিৰ বাত্তি দ্য মিষ্টেৰিয়াছ ফেনোমেনন অফ ষ্ট্ৰেঞ্জ ডেন্সিং লাইটছ কেন বি চিন ইন হুইচ প্লেচ আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাণ অফ কাটছ এই ৰাণ অফ কাটছত এই বিশেষ ডেন্সিং লাইট ফেনোমেননটো দেখা পোৱা যায় নেক্সট 38 স্বচ্ছ ভাৰত মিছন SBM যিটোৱে অপেন ডিফিকেশ্যন ফ্ৰী ODF নেশ্যন আৰু স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া এই দুটা লক্ষ্য স্থিৰ কৰা হৈছিল এইটো আণ্ডাৰত সেইটো কোন বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল এণ্ড একৰ্ডিং টু 2019 শুড বি দ্য কাৰেক্ট এনচাৰ কাৰণ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে এই চনটো স্থিৰ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 39 SCRT টেক্সটবুক 9 আৰু 10 এই দুটা শ্ৰেণীৰ বাবে ৰিচেণ্টলি এগৰাকী অসমৰ বিখ্যাত বিজ্ঞানীৰ বিষয়ে তেওঁৰ জীৱনৰ বিষয়ে তেওঁৰ কৰ্মৰাজিৰ বিষয়ে সন্নিৱিষ্ট হৈছিল তেওঁ কোন আৰু উত্তৰ হৈছে উদ্ধৱ বৰালী ফেমাছ ইনভেন্টৰ নেক্সট সুধিছে যে খেলো ইণ্ডিয়া ইউথ গেমছ যিখন থাৰ্ড এডিশ্যনটো গুৱাহাটীত পেণ্ডেমিকৰ পূৰ্বে সম্পূৰ্ণ হৈ গৈছিল তাত কোনগৰাকী ছুইমাৰে 5টা গ'ল্ড মেডেল লাভ কৰিছিল সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে শিৱাংগী শৰ্মা নেক্সট অভাৰৰ ফুল ফৰ্ম সুধিছে অভাৰৰ ফুল ফৰ্মটো হৈছে ওৱান বেল্ট ওৱান ৰোড যিটো চাইনিজ প্ৰেচিডেণ্ট জি জিনপিঙৰ কানেক্টিভিটিৰ কাৰণে তেওঁৰ এটা আগ্ৰাহী আঁচনি বুলি গণ্য কৰা হৈছে নেক্সট LPGত কোনটো গেছ মিক্স কৰা হয় যাতে যদি লিকেজ হয় তেতিয়াহ'লে ধৰা পৰে এডিটিভ হিচাপে আৰু শুদ্ধ উত্তৰটো হৈছে ইথাইল মাৰ্কেপ্টান কেমিষ্ট্ৰি ছাত্ৰসকলৰ বাবে সহজ প্ৰশ্ন কমন প্ৰশ্ন নেক্সট সুধিছে সতী সাধিনী তেওঁ কোনটো ডাইনেষ্টিৰ কুইন লাষ্ট কুইন তেওঁ হৈছে চুতীয়া ডাইনেষ্টিৰ শেষ ৰজা নিত্যপালৰ তেওঁ পত্নী নেক্সট প্ৰেজেন্ট চিফ ইলেকশ্যন কমিশনাৰ ইন ইণ্ডিয়া কোন কৰিছে কুৱেশ্যন নম্বৰ 44 আৰু শুদ্ধ উত্তৰটো হৈছে সুনীল আৰোৰা নেক্সট কুৱেশ্যন নম্বৰ 45 পুনৰ এটা লাইট ফেনোমেননৰ বিষয়ে সুধিছে যেটো অৰোৰা বৰেলিছ বুলি কোৱা হয় যেটো নৰ্দাৰ্ণ লাইট বুলি কোৱা হয় এটো কোনখন দেশৰ কাষত দেখা পোৱা যায় আৰু শুদ্ধ উত্তৰটো হৈছে নৰৱেৰ নৰ্দাৰ্ণ লাইট খুব বিখ্যাত পৰ্যটকসকল তালৈ যায় হেয়া লক্ষ্য কৰিবৰ বাবে নেক্সট কৰিছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত হিষ্টৰিক গণ্ডৱানা লেণ্ডমাৰ্ক দেখা পোৱা যায় আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অন্ধ্ৰ প্ৰদেশত ইয়াক দেখা পোৱা যায় নেক্সট কৰিছে হিমাদ্ৰী কি হয় আৰু এই গুটেকিটা অপচনৰ ভিতৰত হিমাদ্ৰী হৈছে ইট ইজ এ ষ্টেচন ইন দ্য আৰ্কটিক ৰিজন প্ৰবাবলি সেকেন্ড এই আৰ্কটিক ৰিজনত থকা ভাৰতবৰ্ষৰ ৰিচাৰ্চ ষ্টেচন প্ৰথমটো হৈছে দক্ষিণ গংগোত্ৰী একিনতে হিমাদ্ৰী এটো ইনাৰ হিমালয়ৰ এটা নেমু হয় হেতৰ লগত কনফিউজ কৰিব নালাগে নেক্সট 48 ফৰ দ্য পাৰপাস অফ জেনাৰেশ্যন অফ নিউক্লিয়াৰ এনাৰ্জি ইন ইণ্ডিয়া দ্য ফাৰ্ষ্ট এভাৰ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ ৱাজ এষ্টাব্লিছড ইন হুইচ প্লেচ আৰু কলপক্কমৰ নিউক্লিয়াৰ ৰিচাৰ্চ ইনষ্টিটিউটত তাক এষ্টাব্লিছ কৰা হৈছে নেক্সট চেন্ট্ৰেল ফুয়েল ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে সুধিছে এইটো এটা কনফিউজিং প্ৰশ্ন কাৰণ চেন্ট্ৰেল ইনষ্টিটিউট অফ মাইনিং এণ্ড ফুয়েল ৰিচাৰ্চ সেইটো আছে ধানবাদত আনহাতে যেটো দেহৰাদুনত আছে সেইটো ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম সো কোনটো স্পেসিফিকলি সুধিছে সেইটো আমি এতিয়ালৈকে নিশ্চয় হ'ব পৰা নাই অফিচিয়েল আনসাৰ কি সেইটো ডিটেক্ট কৰিব কিন্তু আমাৰ বিবেচনাত আমি ধানবাদটোকে শুদ্ধ বুলি গণ্য কৰিছো নেক্সট সুধিছে হোৱাট ইজ বিকানেৰী নাৰ্মা আৰু ইট ইজ আ ট্ৰেড নেম ফৰ বিটি কটন এই বিটি কটনটো CICR নাগপুৰে ডেভেলপ কৰি উলিয়াইছে গতিকে বিটি কটনৰ ট্ৰেড নেমটো হৈছে বিকানেৰী নাৰ্মা নেক্সট সুধিছে যে DRDA ৰিসেন্টলি ইণ্ডিয়ান আৰ্মিৰ কাৰণে এটা ডেভেলপ কৰিছে আৰ্লি ৱাৰ্নিং সিস্টেম যেটো সাৰ্ভেইলেন্স ইন্টাৰসেপশন মনিটৰিং এনালাইসিস এণ্ড জেমিং এই সকলোখিনি কমিউনিকেশন এণ্ড ৰাডাৰ সিগনেল ৰিলেটেড এক্টিভিটি তাৰ দ্বাৰা পাৰফৰ্ম কৰিব পাৰে আৰু হেতৰ নাম কি সুধিছে শুদ্ধ উত্তৰটো হৈছে সংযুক্তা নেক্সট এষ্ট্ৰোস্টেট কি সুধিছে ইট ইজ আ ৰিমোট সেন্সিং স্যাটেলাইট আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ
নেক্সট সুধিছে কুৱেশ্যন নম্বৰ 53 হোৱাট ইজ ইলাইট ফায়াৰ বল আৰু এইটো হৈছে এটা ফায়াৰ এক্সটিংগুইজিং বল যিটোত মনোএমোনিয়াম ফসফেট নামৰ সেই কেমিকেলটো থাকে যাৰ জৰিয়তে ফায়াৰ এক্সটিংগুইজ কৰিব পাৰি অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট সুধিছে ক্ৰেস্কোগ্ৰাফ কি হয় এইটো হৈছে ডিভাইচ ফৰ মেজাৰিং গ্ৰোথ অফ প্লান্ট উদ্ভিদৰ বৃদ্ধি মেজাৰমেণ্টৰ কাৰণে ক্ৰেস্কোগ্ৰাফ যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 55 সুধিছে যে 2020 চনৰ ৰিপাব্লিক ডে পেৰেডত কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰিয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল 16খন পাৰ্টিচিপেটিং ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিৰ ভিতৰত আৰু অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ভোৰতাল নৃত্যৰ প্ৰদৰ্শনেৰে অসমে সেই প্ৰতীকপত্ৰ প্ৰস্তুত কৰিছিল নেক্সট সুধিছে যে প্লেনেট ভেনাছ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য ছলাৰ চিষ্টেম তাৰ কাৰণ কি আৰু বি এণ্ড চি দুইটা ইয়াৰ শুদ্ধ হ'ব গতিকে ডি শুড বি দ্য কাৰেক্ট আনসাৰ নেক্সট 57 কৈছে যে এখন লোকসভাত যদি বিল ইন্ট্ৰোডিউচ হয় মনি বিল ৰূপত সেইখন মনি বিল হয় নহয় সেইটো চাৰ্টিফাই কোনে কৰে খুব কমন প্ৰশ্ন প্ৰায় সকলোখিনি পৰীক্ষাত এইটো আহে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্পিকাৰ অফ লোকসভা নেক্সট সুধিছে যে ইণ্ডিয়ান কনষ্টিটিউচনৰ সোল অৰ্থাৎ আত্মা বুলি কোনটোক কোৱা হয় আৰু আৰ্টিকল 32 ইজ দ্য কাৰেক্ট আনসাৰ এই আৰ্টিকল 32 হৈছে এইটো ৰাইট ফৰ কনষ্টিটিউচনেল ৰেমেডিজ গতিকে সেইটোৱে শুদ্ধ হ'ব নেক্সট 59 সুধিছে যে অপাৰেশ্যন অফ কণ্টিজেঞ্চি ফাণ্ড ইন ইণ্ডিয়া সেই প্ৰসংগত এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ আৰু সকলোৱে জানো সেই কণ্টিজেঞ্চি ফাণ্ডটো প্ৰেসিডেন্ট অফ ইন্ডিয়া খৰচ কৰিব পাৰে আৰু প্ৰেসিডেন্ট অফ ইন্ডিয়াৰ বিহাফত ফাইনেন্স মিনিষ্ট্ৰীয়ে হেতু অপাৰেট কৰে গতিকে A is the correct answer 59 next question number 60 সুধিছে যে according to article 359 of constitution of India it authorizes president of India to suspend the right to move any court for the enforcement of fundamental rights during which of the particular incident আৰু উত্তৰটো হৈছে ন্যাশনাল ইমাৰ্জেন্সিৰ সময়তে বিশেষ article 359 টো এক্সাৰসাইজ কৰা হয় Next highest law officer in India কোন খুদিছে Attorney General of India তেওঁ হৈছে highest law officer next question number 62 খুদিছে যে Indian constitutioner কোনটো অংশক মেগনা কাৰ্টা বুলি কোৱা হয় ভাৰতবৰ্ষৰ আৰু part 3 of the Indian constitution যত article 12 ৰ পৰা 35 লৈকে থাকে ফান্ডামেন্টাল ৰাইটস খিনি হেতু হৈছে শুদ্ধ next secular term to Indian constitution কোনটো amendmentৰ জৰিয়তে ইনক্লুড কৰা হৈছে খুদিছে আন এটা অত্যন্ত কমন প্ৰশ্ন 42nd amendmentৰ জৰিয়তে ইনক্লুড কৰা হৈছে next question number 64 ত খুদিছে যে কনষ্টিটিউচনৰ যি 36 amendment act 1975 হেতু কাৰ লগত ডিল কৰে আৰু শুদ্ধ উত্তৰটো হৈছে সিকিম ষ্টেট ফৰ্মেশনৰ লগত কি জড়িত declaration of Sikkim to be associated with the Indian Union সেই বিশেষ একখনেই হৈছে 36 amendment act next কোনটো মনি বিল নহয় বাজেট এপ্ৰোপ্ৰিয়েশন বিল সিকিং ভোট অন একাউন্ট এণ্ড ফাইনেন্স বিল আৰু উত্তৰটো হৈছে ফাইনেন্স বিল যদিও ফাইনেন্স ৰিলেটেড মেটাৰৰ লগতে জড়িত কিন্তু মনি বিল আৰু ফাইনেন্স বিলৰ নিৰ্দিষ্ট পাৰ্থক্য আছে নেক্সট ইউএনৰ 2012 পাবলিছ কৰা ৱৰ্ল্ড পপুলেশ্যন প্ৰস্পেক্টৰ অনুসৰি ভাৰতবৰ্ষই চাইনাক অতিক্ৰম কৰি তাতকৈ লাৰ্জেষ্ট পপুলেটেড কান্ট্ৰি হিচাপে কোনটো বৰ্ষত কি উপনীত হ'ব খুদিছে আৰু উত্তৰটো হৈছে অপশ্যন বি 2028 চনত সেই লক্ষ্য ভাৰতবৰ্ষই অতিক্ৰম কৰিব নেক্সট খুদিছে যে ফাৰ্ষ্ট সিইও অফ নীতি আয়োগ কাৰেন্ট সিইও হৈছে অমিতাভ কান্ত বহুতে হেতু কনফিউজ কৰে উত্তৰটো হৈছে সিন্ধুশ্ৰী খুল্লাৰ তেওঁ আছিল প্ৰথম গৰাকী সিইও নীতি আয়োগৰ বৰ্তমান অমিতাভ কান্ত তাৰ নীতি আয়োগৰ সিইও নেক্সট থাৰ্ড 5-year প্ল্যান দ্য টাৰ্গেট যেটো ৰখা হৈছিল যে ইকোনমিক সেলফ ইন্ডিপেন্ডেন্ট কৰিব লাগে আৰু সেলফ এক্টিভ পজিশনলৈ নিব লাগে সেইটো কি योजना হিচাপে জনা যায় আৰু উত্তৰটো হৈছে গেট গিল योजना অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট 9 5-year প্ল্যানত এটা মেজৰ শিফট অনা হৈছিল তাৰ কাৰণটো কি আছিল কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ থ্ৰু 9 5-year প্ল্যান emphasis was given to people's involvement via local bodies in the development process next question number 70 কৰিছে আনটা কমন প্ৰশ্ন মহালনবিস মডেলটো এটো কোনটো 5-year প্ল্যানৰ লগত এসোসিয়েট কৰিব পাৰি আৰু শুদ্ধ উত্তৰটো হৈছে সেকেন্ড 5-year প্ল্যান Option B is the correct answer. Next, 71 is the 5-year plan which focuses on growth with social justice and equity. It was launched under the government of whom? Our Uddhav in our consideration, it should be Atal Bihari Vajpayee. Option D should be the correct answer. Next, Government of India declared planned holiday during which period? Actually, 67 or 69. 8 inita bosor planned holiday asil. He সময়ত কোনো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৰূপায়ণ হোৱা নাছিল। ইয়াত অপশ্যন সি এ এই টাইমলাইনটো ফুলফিল কৰিছে গতিকে that should be the correct answer. Next, economic planning or the concept to কোনখন দেশৰ পৰা ভাৰতবৰ্ষই ডিৰাইভ কৰিছে কৰিছে ইউএছএছআৰ তাৰ 1920 দশকৰ অন্তিম ফালে এই ইকোনমিক প্ল্যানিং মডেলটো তাত ইমপ্লিমেন্ট কৰা হৈছিল আৰু ভাৰতবৰ্ষই ইন্ডিপেন্ডেন্স লাভ কৰাৰ পিছত সেই মডেলৰ অনুসৰি 5-year প্ল্যানিং আৰম্ভ কৰিছিল নেক্সট আনটা 5-year প্ল্যানৰ লগত জড়িত প্ৰশ্ন the fifth 5-year plan mainly focuses on what গৰিবী হতা and self reliance 1974 পৰা 79 লৈ এই 5-year প্ল্যানটোৱে সেইকিটা মূল লক্ষ্য হিচাপে স্থিৰ কৰিছিল নেক্সট is a rolling plan কিন্তু হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যেটো ফিক্সড ডেট অফ কমেন্সমেন্ট আৰু এন্ড নাথাকে হেতুকে rolling plan বুলি কোৱা হয় অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 76 ত গ্ৰীণ ৰিভলিউচনৰ বিষয়ে হৈছে গ্ৰীণ ৰিভলিউচনটো কোনটো প্ল্যানৰ আন্ডাৰত ইমপ্লিমেন্ট কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে গ্ৰীণ ৰিভলিউচন ইমপ্লিমেন্ট কৰা হৈছিল থাৰ্ড প্ল্যানৰ সময়ত গতিকে অপশ্যন বি শুড বি দ্য কাৰেক্ট আনসাৰ নেক্সট
5-year প্ল্যানৰ ইন্টাৰনেল ফাইনেন্সিংৰ কাৰণে গভৰ্ণমেণ্টে কাৰ ওপৰত ডিপেন্ড কৰে সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি টেক্সেশ্যন পাব্লিক বৰোইং এণ্ড ডেফিচিট ফাইনেন্সিং এই তিনিটাৰ ওপৰতে ডিপেন্ডেন্ট হয় সেই ক্ষেত্ৰত নেক্সট কোৱেশ্চন নম্বৰ 78 ত সুধিছে যে এই চাৰিটা স্কিমৰ ভিতৰত কোনটো স্কিমে এটেনশ্যন অফ দ্য কাণ্ট্ৰি টুৱাৰ্ডছ প্ৰব্লেম অফ মালনিউট্ৰিশ্যন সেই বিশেষ দিশটোত লক্ষ্য কৰে আৰু সেইটো এড্ৰেছ কৰিব বিচাৰে আৰু সেইটো হৈছে পোষণ অভিযান এই পোষণ অভিযানৰ আণ্ডাৰত এটা মাহ পোষণ মাহ হিচাপে তাক বিবেচনা কৰি ৰখা হয় অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 1966 পৰা 1991 ভিতৰত ইণ্ডিয়ান ৰুপি ডিভেলুড হৈছিল সেই ডিভেলুৱেশ্যন কি বিশেষ লক্ষ্য স্থিৰ কৰি কৰা হৈছিল সুধিছে ইয়াত চাৰিটা অপশ্যন ৰাখিছে বুষ্ট এক্সপৰ্ট ৰিডিউচ দ্য চাৰ্কুলেশ্যন অফ ব্লেক মানি ৰিডিউচ ট্ৰেড ডেফিচিট ৰিডিউচ দ্য প্ৰাইচ অফ কমোডিটি উইদিন দ্য কাণ্ট্ৰি ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি চাওঁ তেতিয়াহ'লে 1 আৰু 3 দুইটাই কাৰেক্ট হ'ব গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ইন আৱাৰ কনচিডাৰেশ্যন নেক্সট কুৱেশ্যন 80 ইকনমিক ডেভেলপমেণ্ট এই টাৰ্মটো কোনটোৱে ভালদৰে এক্সপ্লেইন কৰি সুধিছে এই তিনিটা ইম্প্ৰুভমেণ্ট অফ টেকনলজি ইনভলভ ইম্প্ৰুভমেণ্ট ইন প্ৰডাকশ্যন আৰু ইম্প্ৰুভমেণ্ট ইন ডিষ্ট্ৰিবিউশ্যন চিষ্টেম এই তিনিওটাই ইকনমিক ডেভেলপমেণ্ট সেই যিটো সংজ্ঞা সেই টাৰ্মিনলজিত ইনক্লুড হৈ থাকে গতিকে কাৰেক্ট এনচাৰ শুড বি অল অফ দ্য এবভ অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 81 সুধিছে যে ইকনমিক গ্ৰোথ বুষ্ট আপ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰভাইড ইনচেণ্টিভ টু ইনভেষ্ট এই বিশেষ কামটো কৰিব পাৰে অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ নেক্সট 82 which one of the following components was not in the agenda in the minimum need program during the 7th plan period আৰু এটো শুদ্ধ উত্তৰটো হৈছে rural network of motorable roads সেইটো probably এই 7th plan period অন্তৰ্ভুক্ত নাছিল গতিকে that should be the correct answer according to our consideration next IOR full form কি সুধিছে খুব কমন এখন আঁচনি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইন্দিৰা আৱাস যোজনা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেক্সট সুধিছে যে which is the thirst area of the prime minister's rozgar yojana আৰু rozgar yojanar thirst area টো হৈছে unemployed youth যিসকল নিবনুৱা যুৱক তেওঁলোকক লক্ষ্য কৰি rozgar yojanaটো প্ৰিপেয়াৰ কৰা হৈছে তেওঁলোকৰ উন্নতিৰ বাবে নেক্সট সুধিছে সেভিং সাৰ্টিফিকেট স্কিমটো এই চাৰিটাৰ ভিতৰত কোনটো বিকাশ পত্ৰ অপশ্যন বি that should be the correct answer next উজ্জ্বলা স্কিমটো এটো কাৰ লগত জড়িত এটা উজ্জ্বলা আৰু উজ্জ্বলা এই দুটা স্কিম আছে এই উজ্জ্বলা স্কিমটো এলইডি বাল্ব ডিস্ট্ৰিবিউচনৰ লগত জড়িত নেক্সট অমৃত এই অমৃতটো কি ইয়াৰ ফুল ফৰ্ম সুধিছে এটো যোৱা বছৰ আহিছিল অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যন অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট নেশ্যনেল ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম সেইটো কোন চনত লঞ্চ কৰা হৈছিল সুধিছে আৰু 2004 চনত সেই NFWP প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল 39ত সুধিছে যে ফাৰ্ষ্ট 20 পইণ্ট প্ৰগ্ৰাম TPP বুলি যাক কোৱা হয় সেইটো কোন চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ কৰিছিল আৰু TPP লঞ্চ কৰা বৰ্ষটো হৈছে অপশ্যন এ 1975 ICDS স্কিমৰ জৰিয়তে সেইটো স্থিৰ কৰা হৈছিল গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট সুধিছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা SGSY সেইটো মূলতঃ কি হয় আৰু এটো যেটো স্বৰোজগাৰ ইয়াত উল্লেখ আছে গতিকে ইট শুড বি মেজৰ সেলফ এমপ্লয়মেন্ট স্কিম ইন ৰুৰেল এৰিয়াজ অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট ইণ্ডিয়াৰ ফাৰ্ষ্ট অফিচিয়েল ৰুৰেল এণ্ড আৰবান পভাৰ্টি লাইন এট দ্য নেশ্যনেল লেভেল এই বিশেষ দুটা বিষয় কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনৰ জৰিয়তে ইন্ট্ৰডিউচ কৰা হৈছে সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে YK আলাদ কমিটি অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট 92ত আছে যে দ্য মোষ্ট এফেক্টিভ মেথড অফ প্ৰিজাৰ্ভেশ্যন অফ ফুড এণ্ড মিট প্ৰডাক্ট ইজ হোৱাট আৰু কেয়াৰফুলি ৰিমুভিং ৱাটাৰ অৰ ফ্ৰিজ ডাইং এইটো হৈছে আটাইতকৈ এফেক্টিভ মেথড যিটোৰ জৰিয়তে খাদ্য আৰু মাংসজাত সামগ্ৰীসমূহ প্ৰিজাৰ্ভ কৰিব পাৰি নেক্সট আম আদমি বীমা যোজনা এইটোৱে কোনটো সেক্টৰত সোশ্যাল সিকিউৰিটি প্ৰদান কৰিব বিচৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বোথ ৰুৰেল আৰু আৰবান অৰ্থাৎ গ্ৰাম্য আৰু চহৰ দুইটা অঞ্চলৰে লেবাৰ যিসকল আছে যিসকল শ্ৰমিক সেইসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আম আদমি বীমা যোজনা এই আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে নেক্সট কাপাৰটো কিহৰ লগত এছ'চিয়েট হৈ আছে এতিয়া কাপাৰটোৰ ফুল ফৰ্মটো হৈছে কাউন্সিল অফ এডভান্সমেণ্ট অফ পিপলছ একশ্যন এণ্ড ৰুৰেল টেকনলজি আৰু ই মূলতঃ কিহৰ লগত জড়িত ইট এইমছ টু এছিষ্ট এণ্ড ইভালুৱেট ৰুৰেল ৱেলফেয়াৰ প্ৰগ্ৰেমছ গতিকে অপশ্যন এ শুড বি দ্য কাৰেক্ট আনচাৰ নেক্সট অন্তিম পেজ 95 কুৱেশ্যন নম্বৰ হাউ মেনি ফাংচনেল স্পেচিয়েল ইকনমিক জোনছ আৰ দেয়াৰ ইন ইণ্ডিয়া আমাৰ সোৰ্চৰ মতে 8 শুড বি দ্য কাৰেক্ট আনচাৰ 8টা ইকনমিক জোন আছে আৰু এটা প্ৰিপেৰেশ্যনৰ প্ৰচেছ কণ্টিনিউ হৈ আছিল নেক্সট সুধিছে যে ফাৰ্ষ্ট এক্সপাৰ্ট প্ৰচেছিং জোন EPZ এছিয়াৰ সেইটো ক'ত আছে কোনটো পৰ্টত আছে আৰু শুদ্ধ উত্তৰটো হৈছে কান্দলা পৰ্টত হি আছে নেক্সট ডেভেলপমেণ্ট অফ হিউমেন কেপিটেল সেইটো কিহত ইনভেষ্ট কৰি লাভ কৰিব পাৰি এডুকেশ্যনেল সেক্টৰ হেল্থ সেক্টৰ এগ্ৰিকালচাৰ সেক্টৰ ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ ইয়াৰ ভিতৰত এডুকেশ্যনেল সেক্টৰ আৰু হেল্থ সেক্টৰ এই দুটাত ইনভেষ্টমেণ্টৰ জৰিয়তে ডেভেলপমেণ্ট অফ হিউমেন কেপিটেল কি আহৰণ কৰিব পাৰি গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 1 and 2 both are correct next সুধিছে যে ইন ইণ্ডিয়া which has the highest share in the disbursement of credit to agriculture and allied activities আৰু কমাৰ্চিয়েল বেংকে আটাইতকৈ বেছি সংখ্যক ক্ৰেডিট ডিসবাৰ্সমেন্ট কৰে গতিকে সেই ডিসবাৰ্সমেন্ট অফ ক্ৰেডিট মূলতঃ কমাৰ্চিয়েল বেংকৰ দ্বাৰা হি আহৰণ কৰা হয়
অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ নেক্সট মিছন ইন্দ্ৰধনুষৰ গ'ল কি সুধিছে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে 4D প্লেন এটা ফিক্স কৰা হৈছিল যিটোৰ জৰিয়তে মূলতঃ চিলড্ৰেনসকল যিসকল এজ অফ 2 years তেওঁলোকক ভেকচিনেশ্যন কৰাৰ লক্ষ্য ঠিক কৰা হৈছিল ইমিউনাইজেশ্যন তেওঁলোকে আহৰণ কৰিবৰ বাবে গতিকে অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ এণ্ড লাষ্ট কুৱেশ্যন অফ দ্য ডে হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ সম্পূৰ্ণ বীমা গ্ৰাম যোজনা টু প্ৰভাইড ৰুৰেল পিপল এফৰ্ডেবল লাইফ ইঞ্চুৰেঞ্চ স্কিমছ আৰু শুদ্ধ উত্তৰ হৈছে মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন অপশ্যন চি শুড বি দ্য কাৰেক্ট আনচাৰ গতিকে এইখিনিতে আমি এই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ আমি খুব ততাতয়াকৈ আপোনালোকৰ সহায় হোৱাকৈ এই এনচাৰকেইটা প্ৰিপেয়াৰ কৰিছোঁ ইয়াত ভুল ৰৈ যাব পাৰে যদি কিবা আপোনালোকে ভুল দেখা পায় তেতিয়াহ'লে আঙুলিয়াই দিলে আমি তাক কাৰেক্ট কৰি দিম গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব লগতে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ